আপোনালোকে ভয় খাই আছে নেকি ইমান কম পোষ্ট আহিছে কি হ'ব বুলি আপোনালোকে যদি ভয় খাই আছে ভয় নাখাব সকলোখিনি আপোনালোকক কম আৰু ফাইনালি আসাম পুলিচ ABUB এডভাৰটাইজমেন্ট আহি গ'ল গতিকে সকলোৱে অপেক্ষা কৰি আছিল কেতিয়া আহিবগে ফাইনালি আহি গ'ল আৰু কিমান পোষ্ট আছে ABত কিমান পোষ্ট আছে UBত কিমান পোষ্ট আছে আৰু টোটাল পোষ্ট কিমান আছে আৰু আহিবলগীয়া পোষ্টৰ কথা সকলোখিনি আলোচনা কৰিম আৰু আপোনালোকে যদি মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যদি ইউটিউবত চাই আছে আৰু যদি ফেসবুকত চাই আছে তেন্তে আপোনালোকে ফেসবুক পেজটো ফলো কৰি ল'ব ঠিক আছে মই ভিডিও আপলোড কৰিলে আপোনালোকে পাই থাকিব তেন্তে বলক আজি ভিডিওটো আৰম্ভ কৰো বন্ধুসকল এডভাৰটাইজমেন্টখন আপোনালোকে নিশ্চয় চালে আৰু টোটাল পোষ্ট আছে 1715টা পোষ্ট আছে তাৰে ABত আছে 663টা আৰু UBত আছে 1052টা পোষ্ট আছে গতিকে পোষ্ট টোটাল হৈ গ'ল 1715টা আৰু CM স্যাৰ আমাক কৈছিলে 5000 নিউ ভ্যাকেন্সি আহিব বুলি কৈছিলে এডভাৰটাইজমেন্ট ওলাব বুলি কৈছিলে কিন্তু এতিয়া ওলাইছে 1715টা আৰু বাকি আছে কিমান 3285টা আৰু পোষ্ট আহিবলৈ মানে বাকি আছে আৰু কমান্ডৰ কথা কৈছিলে আসাম কমান্ডৰ কথা কৈছিলে গতিকে এতিয়ালৈকে আসাম কমান্ডৰ এডভাৰটাইজমেন্ট এতিয়ালৈকে ওলোৱা নাই আৰু ফৰেষ্টৰ ওলোৱা নাই গতিকে মোৰ মতে আসাম পুলিচ ABUBত যেহেতু অলপ কমকে পোষ্ট ওলাইছে আসাম কমান্ডো আৰু ফৰেষ্টত হয়তো বেছিকে ওলাব পাৰে বেছিকে ওলোৱা আশাটো আছে সেই কাৰণে আপোনালোকে চিন্তা নকৰিব কম পোষ্ট আহিছে বুলি আপোনালোকে মাত্ৰ প্ৰেক্টিস কৰক গতিকে CM স্যাৰ 5000 পোষ্ট আহিব বুলি কৈছে দেখোন নিশ্চয় আহিব আপোনালোকে মাত্ৰ চিন্তা নকৰিব আসাম কমান্ডৰ এডভাৰটাইজমেন্ট অলপ দেৰি হোৱা কাৰণটো এইটো হ'ব পাৰে মানে আগতে কৈছিলে যে CM স্যাৰে কৈছে আসাম পুলিচৰ নিউ ভ্যাকেন্সি আকৌ আহিব বুলি কৈছিলে এইখিনি মানে হোৱাৰ পাছত মানে যিখিনি এটা ৰিসেন্ট এটা এপয়েন্টমেন্ট দিয়াৰ পিছত আসাম পুলিচৰ পোষ্ট দিম বুলি আগতে কৈছিলে কিন্তু আসাম কমান্ডৰ দিম বুলি কোৱা নাছিলে কিন্তু যেতিয়া মানে CM স্যাৰে প্ৰগ্ৰাম বিলাকত যায় তেতিয়া লৰাবিলাকে কি কয় আসাম কমান্ডৰ পোষ্ট লাগিব বুলি চিঞৰে আৰু তেতিয়া CM স্যাৰ মানে সিদ্ধান্ত ল'বলগীয়া হ'ল যে আসাম কমান্ডৰ পোষ্ট মানে উলিয়াব লাগিব বুলি গতিকে তেওঁলোকেও চাব লাগিব যে মানে কমান্ডো বেটেলিয়ন বিলাকত মানে কিমান পোষ্ট খালি আছে কোত কিমান খালি আছে ভ্যাকেন্সি আছে সেইবিলাক চাই মেলি আপোনালোকক মানে এডভাৰটাইজমেন্টটো দিব সেই কাৰণে অকমান দেৰি হ'ব পাৰে আৰু ফৰেষ্টৰো তেনেকুৱা গতিকে আপোনালোকে চিন্তা নকৰিব এডভাৰটাইজমেন্ট আহি যাব গতিকে আপোনালোকে মাত্ৰ প্ৰেক্টিস কৰক ভালকে আৰু আপোনালোকক মই কথা ৰাখা কৈছো ঠিক আছে ধৰি লৈছো আপোনালোকৰ আৰু পোষ্ট নাই 1715টা আহিলে আসাম পুলিচ ABUBত আৰু পোষ্ট যদি নাহে আপুনি কি প্ৰেক্টিস নকৰিব নেকি আপুনি কি আপোনাৰ সপোন বাদ দি দিব নেকি যদি তেনেকে যদি ভাবিছে ইমান কম পোষ্ট আহিব মই পাম জানো ৰিসেন্ট জিবা এতিয়া এপয়েন্টমেন্ট হৈ গ'ল এপয়েন্টমেন্ট দিলে তাত আছিলে 4000 ওচৰ আছে পোষ্ট আছিলে না 4000 আছিলে ইমানটো পোষ্ট আছিলে তথাপিতো মই নাপালো আৰু এতিয়া মই 1715টা পোষ্টত মই পাম নেকি তেনেকে যদি ভাবি যদি প্ৰেক্টিস নকৰে হেতু একেবাৰে আপোনালোকৰ ভুল ধাৰণা হয় কাৰণ চাওক আপোনাৰ 1715টা পোষ্ট আহিছে আৰু আপোনাক এটা লাগে গতিকে এটা পোষ্টে লাগে গতিকে সেই পোষ্টটো লবৰ কাৰণে আপোনালোকে কষ্ট কৰিবই লাগিব 10000 আহক 20000 আহক মানে 30000 আহক কোনো কথা নাই আপোনাক মাত্ৰ এটাই লাগে পোষ্ট ঠিক আছে আৰু সেই পোষ্টৰ কাৰণে আপোনালোকে বেছি কষ্ট কৰিব লাগিব আগতে যিমান কষ্ট কৰিছিলে কিন্তু আপুনি এতিয়া দুগুণ কষ্ট কৰিব লাগিব তাতকৈ কিয় কৰিব লাগিব আগতে আছিল 4000 কিমান পোষ্ট আছিল তাত আপোনালোকে সাকসেস হ'ব নোৱাৰিলে গতিকে এতিয়া পোষ্ট আছে 1715টা পোষ্ট আছে গতিকে তাত আপোনালোকে বেছিকে কষ্ট কৰিবই লাগিব গতিকে বেছিকে কষ্ট কৰিব হলে আপোনালোকে সদায় পজিটিভ ভাবিব লাগিব পজিটিভ চিন্তা কৰি আপোনালোকে সদায় কাম কৰিব লাগিব সদায় ৰাতিপুৱা সোনকালে উঠি আপোনালোকে দৌৰিব লাগিব তেতিয়া আপুনি সফল হ'ব পাৰিব মানে এটা কামতে আপোনালোকে ফোকাস কৰিব লাগিব ঠিক আছে একেটা বস্তুতে যদি আপোনালোকে যদি ফোকাস কৰে নিশ্চয় আপোনালোকে সাকসেস হ'ব কিন্তু একেটা বস্তুত ফোকাস কৰিব লাগিব আৰু কাম কৰিব লাগিব সেই কামটোত কি কৰিলে মই আগুৱাই যাব পাৰিম বেলেগতকৈ আগুৱাই যাব পাৰিম গতিকে 1715টা পোষ্টত আপোনালোকে এটা পোষ্ট ল'বই লাগিব তাত কোনো কথা নাই 10000 হওক 20000 হওক আপুনি এটা পোষ্ট পাব গতিকে এটা পোষ্ট আপোনালোকে ল'বৰ কাৰণে ভালকে কষ্ট কৰিব আৰু আপোনালোকে চিন্তা নকৰিব আসাম কমান্ডো আৰু আসাম ফৰেষ্টৰ পোষ্ট আহিব গতিকে 5000 পোষ্ট CM স্যাৰে যেহেতু কৈছে গতিকে 5000 পোষ্ট আহিব হয়তো তাতকে প্লাসও হৈ যাব পাৰে আৰু এতিয়া 1715টা পোষ্টৰ বয়সৰ সময়সীমা কিমান লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব হাইট চেজ কেবিলাক কিমান লাগিব সকলোখিনি চাম এতিয়া বলক 18 বছৰৰ পৰা 25 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে SC আৰু STP ST8 যদি ক্যাটাগৰী হয় তেন্তে আপোনালোকে 5 বছৰ এজ ৰিলেক্সন পাব মানে 25 বছৰৰ লগত 5 বছৰ প্লাস কৰি দিও গতিকে 30 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি OBC MOBC যদি ক্যান্ডিডেট হয় তেন্তে আপোনালোকে 3 বছৰ এজ ৰিলেক্সন পাব আৰু আপোনালোকে এটা 25 26 27 28 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব OBC MOBC ক্যান্ডিডেট ঠিক আছে আৰু যদি আপোনালোকৰ যদি হোম গাৰ্ড সিভিল ডিফেন্স আৰু যদি VDB সাৰ্টিফিকেট যদি আপোনালোকৰ আছে তেন্তে আপোনালোকে 3 বছৰ আৰু এক্সট্ৰা পাব গতিকে 3 বছৰ 28 বছৰ লগত আৰু 3 বছৰ প্লাস কৰি দিওক 28 29 30 31 বছৰলৈকে আপোনালোকে পাব এতিয়া আপোনালোকক মই হাইটৰ কথা কৈ দিছো আপোনালোকে যদি OBC MOBC জেনেৰেল আৰু SC যদি ক্যান্ডিডেট হয় তেন্তে আপোনালোকক লৰাৰ ক্ষেত্ৰত 162.5 সেন্টিমিটাৰ লাগিব আৰু ছোৱালীক লাগিব 154 সেন্টিমিটাৰ লাগিব আৰু যদি আপোনালোকে STP
আৰু ST8 যদি হয় হিলছ এৰিয়া যদি হয় তেন্তে আপোনালোকক ল'ৰাৰ লাগিব 160 চেণ্টিমিটাৰ লাগিব আৰু ছোৱালীক 152 চেণ্টিমিটাৰ লাগিব আৰু ভিডিঅ'টো বৰ বেছি দেৰি কৰি নাথাকোঁ এক্সট্ৰা ভিডিঅ' এটা বনাম ফিজিকেল আপোনালোকক কি লাগিব কি হ'ব আৰু মানে এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকক কৈ দিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকক চিম্পল আপোনালোকে 10 পাছ হ'লে আপোনালোকে এবিত এপ্লাই কৰিব পাৰিব আৰু ইউবিৰ কাৰণে আপোনালোকে মানে হাই ছেকেণ্ডেৰী পাছ লাগিব আৰু বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব আৰু আজিলৈ বাই তেন্তে জয় আই অসম